নমস্কাৰ প্ৰিয় দৰ্শক, আৰম্ভ কৰিব ওলাইছোঁ আজিৰ সাময়িকী। আজিৰ সাময়িকীলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ সন্মুখলৈ মই এনে এজন ব্যক্তিক আজি আনিব বিচাৰিছোঁ, যিজন ব্যক্তিয়ে বহু পূৰ্বৰে পৰা পাৰিবাৰিকভাৱে পলিটিকেল ৰাজনৈতিক জগতৰ লগত জড়িত হৈ আহিছে, ৰাজনৈতিকভাৱে সেৱা আগবঢ়াই আহিছে আৰু বৰ্তমান তেখেত জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশ কমিটিৰ সাধাৰণ সম্পাদকৰ পদ শুৱনি কৰি আছে। তেখেত হ'ল অসমৰ বিশেষ এটা পৰিয়ালৰ পৰা অহা এটা সময়ৰ আমাৰ স্বনামধন্য মুখ্যমন্ত্ৰী গোলাপ বৰবৰাদেৱৰ সুযোগ্য পুত্ৰ। এয়া আমাৰ লগত আছে পংকজ বৰবৰাদেৱ। পংকজ বৰবৰাদেৱক আমি স্বাগতম জনাইছোঁ আমাৰ আজিৰ সাময়িকীলৈ। স্বাগতম শ্ৰী বৰবৰাদেৱ। হয়, আমি আপোনাক লগ পাই খুবেই ভাল পাইছোঁ যে আপোনাৰ দৰে এজন বিশেষ ব্যক্তি আমাৰ এই পৰ্টেলত আহিছে বা এই পৰ্টেলত দুআষাৰ কোৱাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে। আমাৰ অনুষ্ঠানটো হ'ল সাময়িকী এনিটাইম 24 নামৰ এটা ৱেব পৰ্টেলে আমি পৰিচালনা কৰি আহিছোঁ। আপোনাৰ পৰা আজি আমি সাম্প্ৰতিক অসমৰ পৰিস্থিতি সম্পৰ্কে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক বিভিন্ন দিশৰ সম্পৰ্কে আলোচনা কৰিবলৈ বিচাৰিছোঁ। হয়, আমাৰ প্ৰথম প্ৰশ্নটো হ'ব, আপুনি এটা বিশেষ পৰিয়ালৰ পৰা বিলংছ কৰিছে, ৰাজনীতিৰ পথাৰত ভৰি দিছে, অৰ্থাৎ আপুনি হয়তো আপোনাৰ জন্মৰ পৰাই এটা ৰাজনৈতিক আৱহাৱাত ডাঙৰ হৈছে আৰু সেই আৱহাৱাৰ লগত বৰ্তমানৰ আৱহাৱাৰ এটা বহুত পাৰ্থক্য আহি পৰিছে, যি পাৰ্থক্যই আজিৰ ৰাইজক শংকিতও কৰিছে আৰু হয়তো কিছু পৰিমাণে কিছু সংখ্যকে আকৌ আনন্দও লাভ কৰিছে। এই পাৰ্থক্যটো এতিয়া আপুনি কেনেধৰণে গ্ৰহণ কৰিছে? আমাৰ জন্ম হৈছিল এটা ৰাজনৈতিক পৰিৱেশৰ মাজত আৰু এই যিটো ৰাজনৈতিক পৰিৱেশ আছিল, আজি চাব লাগিলে 1980 চনৰ পিছত সেই পৰিৱেশটো অসমত কিছু সলনি হ'ল আৰু 2016 চনৰ পিছত আৰু সলনি হ'ল। ইয়াৰ আগতে অসমৰ মানুহৰ মাজত ধৰ্মৰ বুলি, ভাষা বুলি কোনো প্ৰভেদ নাছিল। আমি সকলোৱে পৰিচয় দিছিলোঁ অসমীয়া বুলি, কিন্তু লাহে লাহে দেখিছোঁ সকলোৱে এতিয়া আত্মকেন্দ্ৰিক হৈ গৈছে। এই সময়ছোৱাত এই বৃহত্তৰ অসমখনত, যিহেতু আমি এখন সীমামূৰীয়া ৰাজ্য, ইয়াৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ, বিভিন্ন ভাষাৰ মানুহ, বিভিন্ন জাতিৰ মানুহ সকলোৱে অসমত আমি মিলাপ্ৰীতি বাস কৰিব লাগিব, কাৰণ আমি সীমামূৰীয়া ৰাজ্য। আমাৰ ৰাজ্যখন বিভিন্ন বিদেশৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত আছে, সেইকাৰণে আমি ইয়াত সীমামূৰীয়া ৰাজ্যৰ কাৰণে আমাৰ মানুহখিনি সদায় মিলাপ্ৰীতিয়ে বাস কৰিব লাগিব। শংকৰ মাধৱ আজান ফকীৰে যিটো আমাক শিকাই থৈ গৈছিল, সেই পথেৰে আমি চলিব লাগিব, তেতিয়াহে অসমে প্ৰকৃতাৰ্থত উন্নতি কৰিব পাৰিব। হয়, এইখিনিতে মই আপোনাক আন এটা প্ৰশ্ন কৰিব লগা হ'ল। আজান ফকীৰৰ কথাটো যেতিয়া আপুনি ক'লে যে শংকৰ মাধৱৰ কথা ক'লে, হয়, এতিয়াতো সেই দুটা শব্দক লৈয়ে আজান ফকীৰৰ শব্দ বা শংকৰ মাধৱৰ যি ঐক্য সম্প্ৰীতিৰ কথা আছিল, সেইখিনিকতো ধূলিসাৎ কৰিবলৈকে এটা চামে, মই তেওঁলোকৰ নাম ক'বলৈ হয়তো টান পাইছোঁ এই মুহূৰ্তত, এটা চামে এনেধৰণৰ কিছুমান চিটুৱেশ্যনে অৱস্থাৰ সৃষ্টি কৰিছে, য'ত এতিয়া মানুহৰ মাজত ভুল বুজাবুজিৰ বাহিৰে বেলেগ কোনো পৰিৱেশ আপুনি দেখা নাপায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই যিটো ভুল বুজাবুজিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, এইটো সাময়িক, এইটো বেছিদিন থাকিব নোৱাৰে, খন্তেকীয়া। তেওঁলোকে ৰাজনৈতিক লাভালাভৰ কাৰণে এটা চেষ্টা কৰিছে, এইটো খন্তেক। মানুহে এতিয়া বুজি উঠিছে যে অসমৰ মানুহে এতিয়া বুজি উঠিছে যে আমি ইয়াত মিলাপ্ৰীতিৰে বাস কৰিব লাগিব, ৰাজনীতি দূৰত। কিন্তু তেওঁলোকে ভাবিছে ৰাজনৈতিকভাৱে ৰাজনৈতিক লাভালাভৰ কাৰণে একাংশ মানুহে বা এটা শ্ৰেণীৰ মানুহে বা এটা ৰাজনৈতিক দলে চেষ্টা কৰিছে। সেই চেষ্টা সাময়িক আছিল আৰু সেইটো বেছিদিন দীঘল নহ'ব। হয়, আমিও তেনেধৰণে ভাবোঁ যে এয়া এক সাময়িক চিন্তা, সাময়িক কৰ্ম, সাময়িকভাৱে তেওঁলোকে আগুৱাইছে, যিটোক এটা সময়ত জনতাই হয়তো প্ৰতিহত কৰিব বা সময়ে প্ৰতিহত কৰিব। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে যিটো দলে এইখিনি কথা, যিটো দলৰ দৃষ্টিভংগী এই কথাখিনি আমাৰ মাজত বিয়পাইছে, তেওঁলোকে এটা কথা ভাবি চোৱা নাই যে তেওঁলোকৰ দলতো অটল বিহাৰীৰ দৰে ব্যক্তি আছিলে, যি অটল বিহাৰীক হয়তো কিছু সংখ্যকে ভাবে বা সৰহ সংখ্যকে ভাবে যে ভাৰতৰ অন্যতম জনপ্ৰিয় প্ৰধানমন্ত্ৰী বুলি, অথচ তেনে এটা দলত আজি কেৱল জাতি ধৰ্মক বিভেদ কৰি থকা হৈছে। বাইদেউ, আপোনাৰ লগত মই একমত নহওঁ। অটল বিহাৰী বাজপেয়ী ভাৰতৰ এজন জনপ্ৰিয় প্ৰধানমন্ত্ৰী আছিলে, সেইটো কথা সঁচা। কিন্তু 1996 চনত যেতিয়া বাজপেয়ীৰ 11 দিনীয়া চৰকাৰৰ অনাস্থা প্ৰস্তাৱ উত্থাপন হৈছিল, সেই অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিওঁতে বাজপেয়ী ডাঙৰীয়াই লোকসভাত কৈছিল, আমাৰ যিটো এজেণ্ডা, সেই এজেণ্ডা এতিয়াও কৰিবলৈ আমাৰ সময় হোৱা নাই, কাৰণ আমাৰ সংখ্যাগৰিষ্ঠতা নাই। তেওঁলোক বাজপেয়ীত বা জনসংঘ যেতিয়া প্ৰতিষ্ঠা হৈছিল, তাৰপিছত যেতিয়া 80 চনত ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠা হৈছিল, তেতিয়াৰ পৰা তেওঁলোকৰ যিটো এজেণ্ডা বা কাৰ্যসূচী, সেই কাৰ্যসূচীৰ পৰা কেতিয়াও
ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আঁতৰি যোৱা নাই তেখেতসকলে আৰ্টিকল 370ৰ কথা তেওঁলোকে বিজেপি প্ৰতিষ্ঠা হোৱাৰ সময়ৰ পৰা আছিল প্ৰতিখন নিৰ্বাচনী ঘোষণাপত্ৰত সেইখিনি কথা আছিল আৰু মানুহে কৈছে বা আপুনি কৈছে সেইকাৰণে মই কৈছোঁ যে আপোনাৰ লগত একমত নহয় বাজপেয়ী ডাঙৰীয়াৰ লগত মোৰ প্ৰয়াত পিতৃ এটা ঘনিষ্ঠ বন্ধুত্ব আছিল হয় অসমৰে আছিলে হয়। গোটেই অসমৰ মানুহ আছিল তেখেতৰ লগত এটা ঘনিষ্ঠ আমাৰ পৰিয়ালৰ এটা সম্বন্ধ আছিল তথাপিও মই কৈছোঁ 1992 চনৰ যেতিয়া বাবৰি মছজিদ ধ্বংস কৰা হৈছিল তেতিয়া কিন্তু বাজপেয়ী ডাঙৰীয়া নীৰৱে আছিল যেতিয়া গুজৰাকাণ্ড হৈছিল নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থাকোঁতে মানুহে বহুতেই কৈছিল যে বাজপেয়ী ডাঙৰীয়াই কৈছে ৰাজধৰ্ম পালন কৰিবলৈ আমাৰ মানুহে এইটো প্ৰচাৰ কৰিলে যে বাজপেয়ী তেখেতক ৰাজধৰ্ম পালন কৰিব কিন্তু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা হিচাপে কিন্তু তেতিয়াই নৰেন্দ্ৰ মোদীৰ ওপৰত তেখেতে ব্যৱস্থা ল'ব পাৰিলে তেওঁ মাত্ৰ ক'লে যে তেখেতে ৰাজধৰ্ম পালন কৰিব লাগে কিন্তু তাৰ ওপৰত কোনো ব্যৱস্থা নহ'ল সেইকাৰণে মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতা কোন নহয় তেওঁলোকৰ যিটো চিন্তাধাৰা যিটো আদৰ্শ তাৰ পৰা তেওঁলোক বিচলিত হোৱা নাই আজি যিহেতু তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে সেইকাৰণে পুৰণা আদৰ্শখিনি তেওঁলোকৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে তাৰ বাহিৰে বাজপেয়ী বা নৰেন্দ্ৰ মোদীৰ মাজত বিশেষ একো পাৰ্থক্য নাই হয় কথাটো আপুনি কোৱা কথাখিনিও শুদ্ধ যদি একপক্ষীয়ভাৱে চোৱা যায় কিন্তু এটা কথা ঠিক যে যদি কংগ্ৰেছ দলে কিছুমান ভুল নকৰা হ'লে নিশ্চয় সেই চিটুৱেশ্যনটো আজি বাবৰি মছজিদক লৈ যি চিটুৱেশ্যন হৈছে বা তাহানিটো যি চিটুৱেশ্যন হৈ আহিছিল তাৰপিছত ধৰক আপুনি যিটো ক'লে 370ৰ কথাটো ক'লে ইত্যাদি বিভিন্ন কথাত বৰ্তমান কংগ্ৰেছ চৰকাৰখনে কৰা কিছুমান ভুলৰ পৰিণতিত আজি বিজেপি চৰকাৰে শাসনভাৰ ল'লে আৰু বৰ্তমান অসমৰ বা ভাৰতবৰ্ষৰ এই পৰিস্থিতি আপুনি সেইটো স্বীকাৰ কৰেনে আমাৰ কিছু ভুল হৈছে আমাৰ কেন্দ্ৰত চৰকাৰতো কিছু সিদ্ধান্ত ভুল আছিল স্বাভাৱিকতে আৰু ৰাজ্যৰ আমাৰ 15 বছৰ চৰকাৰ আছিল তাতো কিছু ক্ষেত্ৰত আমাৰ ভুল হৈছে সেইখিনি আমি স্বীকাৰ কৰিছোঁ আৰু যেতিয়া এখন চৰকাৰ চলাব লাগে তেতিয়া কিছুমান ভুল হোৱাটো স্বাভাৱিক সেইকাৰণে 16 চনৰ নিৰ্বাচনত হয়তো অসমৰ ৰাইজে আমাক পৰাজিত কৰি বিৰোধী আসনত বহিবলৈ দিছিল আৰু মানুহে আশা কৰিছিল আৰু তেওঁলোকৰ পৰা মানুহে এটা ভাবিছিল তেওঁলোকে যিমান প্ৰতিশ্ৰুতি দিছিল সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব তেওঁলোকে ক'লে বুফাৰ্ছৰ কথা ক'লে 2G স্পেক্ট্ৰামৰ কথা ক'লে কিন্তু সময়ত সেই বুফাৰ্ছটো গোটেই এটা মিছা বুলি প্ৰমাণিত হ'ল ভাৰতৰ সুপ্ৰিম কোৰ্টে সেইটো ৰিজেক্ট কৰিছে তাত কোনো প্ৰমাণ তেওঁলোকে দিব নোৱাৰিলে তাৰপিছত আপোনালোকে যিমানকেইটা হৈছে 2G স্পেক্ট্ৰাম তাৰ ওপৰত যিটো হ'ল এতিয়ালৈকে গোটেইখিনি কথা জানে ৰাইজে এতিয়া গম পাইছে যে সেইবিলাক সকলো মিছা আছিল তেওঁলোকে ইমান ধুনীয়াকৈ প্ৰচাৰ কৰিলে যে সেই প্ৰচাৰত ৰাইজ ভুল গৈছিল এতিয়া ৰাইজে উপলব্ধি কৰিছে সেয়া দুৰ্নীতিবিলাক তেওঁলোকৰ দিনতো এতিয়া পুনৰ আৰম্ভ হৈছে আমি যদি এটা প্ৰশ্ন কৰোঁ যে তেওঁলোকে প্ৰচাৰ কৰিছিল হয় তেওঁলোকে প্ৰচাৰ কৰিব পৰাকৈ তেওঁলোকৰ উপযুক্ত মানুহ আছিল নেকি আৰু যি মানুহৰ অভাৱ কংগ্ৰেছত হ'ল নেকি চাওক কংগ্ৰেছ দলে আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ ক'ৰবাত আমাৰ ভুল হৈছে আমাৰ কামখিনি যিখিনি কৰিছিল অসমতো আপুনি নিশ্চয় জানে 2001 চনৰ পৰা আমাৰ 16 চনলৈ এই চৰকাৰখনৰ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখিনিত যিমানখনৰ উন্নয়নৰ কাম হৈছে সেইখিনি হয়তো আমি প্ৰচাৰ কৰিব নোৱাৰিলোঁ হয়তো গাঁৱৰ মানুহে সেই প্ৰচাৰখিনি লৈ আমি গাঁৱৰ মানুহৰ ওচৰলৈ নিব নোৱাৰিলোঁ বহুতে গমেই নাপালে হয়তো যে চৰকাৰখনে ইমানখিনি কাম কৰিছে এতিয়া কিন্তু মানুহে উপলব্ধি কৰিছে এতিয়া যেতিয়া পাৰ্থক্যটো দেখিছে তেতিয়া মানুহে উপলব্ধি কৰিছে সেইকেইদিনা আপোনাক এটা কথা এইখিনিতে ক'ব লাগিব সেইকেইদিন মই কাহিলীৰ পৰা কৃষ্ণনগৰ অঞ্চললৈ গৈছিলোঁ ভাষিক সংখ্যালঘুসকলৰ মহিলাসকলৰ লগত আলোচনা কৰিছোঁ তেখেতসকলে দুগৰাকীমান বয়সস্থ মানুহ তেওঁলোকৰ প্ৰায় 65-70 বছৰ হৈছে তেখেতসকলে কৈছে আজি 4 বছৰ ধৰি আমাৰ বৃদ্ধ পেঞ্চন পোৱা নাই মোক অনুৰোধ কৰিছে আপুনি কিবা এটা খবৰ কৰি দিয়ক আজি 4 বছৰ ধৰি বৃদ্ধ পেঞ্চন পোৱা নাই মই এতিয়া সুধিছোঁ আগতে পাই আছিল নাই বোলে আমি পাই আছিলোঁ আমি নিয়মীয়াকৈ পাই আছিলোঁ কিন্তু যোৱা 4 বছৰমান আমাৰ কোনো পেঞ্চন অহা নাই গতিকে এতিয়া মানুহে উপলব্ধি কৰিছে তেখেতসকলে এতিয়া সেইকাৰণে কংগ্ৰেছ দলে যে কিখিনি কাম কৰিছিল তেওঁলোকে যিমানখিনি প্ৰতিশ্ৰুতি দিছিল মানুহে পোৱাৰ পিছতে ভাবিছে আৰু বেছি পাম নেকি আমাৰ একাউণ্টত 15 লাখ টকা সঁচাকৈ আহিব নেকি 14 চনৰ প্ৰতিশ্ৰুতিটো অসমৰ মানুহে 16 চনলৈকে দৰিদ্ৰ মানুহখিনিয়ে ভাবি আছিল যে টকাটো কিজানি আহিব এতিয়া আৰু মানুহে এইখিনি বুজি পাইছে যে তেওঁলোকৰ এইবিলাক একোটা জুমলা আছিল আৰু এতিয়াও নতুন জুমলা তেওঁলোকে মানুহক দি নিৰ্বাচন পাৰ হ'বলৈ চেষ্টা কৰি আছে হয় প্ৰতিশ্ৰুতিৰ বন্যা বুৱাইছিল বুলি বিজেপিৰ চৰকাৰৰ বিপক্ষে এটা ঢৌ আছে এটা প্ৰতিবাদ আছে ৰাইজৰ যে তেওঁলোকে প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে প্ৰতিশ্ৰুতিৰ পৰা আমাক শূন্যতাও নাপালোঁ বুলি ক'বলৈ বিচাৰিছে কিন্তু কথা হ'ল কি তেওঁলোকে হয় নিদিলে 15 লাখ নিদিলে কিন্তু শেহতীয়াভাৱে অৰুণোদয়কে আদি কৰি সিদিনা অৰুন্ধতী আঁচনিত
বহু মহিলা আনি 40,000কৈ টকা দিলে, সোণ নিদিলে বিয়াবোৰত 40,000কৈ টকা দিলে। ঠিক এনেধৰণে তেওঁলোকে এটা টাৰ্গেট কৰিছে, 1.5 কোটি জনসাধাৰণৰ এটা টাৰ্গেট কৰিছে, য'ৰ পৰা তেওঁলোকে 84 লাখ ভোটৰ কালেকশ্যন এটা চিন্তা কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব। এতিয়া সেই ক্ষেত্ৰত আপুনি কি ক'ব? আঁচনিবিলাক আমাৰ চৰকাৰৰ দিনতো আছিলোঁ, আমিতো 25,000কৈ টকা দিছিলোঁ, কিন্তু ৰাইজে কিন্তু সময়ত আমাকতো ভোট দিয়া নাই 16 চনত। এতিয়া তেওঁলোকে ভাবিছে আমি এনেকৈ পইচা দিম, মানুহেও বুজি পাইছে। তেওঁলোকে সোণ দিয়া কথাটো আপুনি উল্লেখ কৰিছে, মাত্ৰ 40জনমান মানুহক যিটো বাতৰি কাকতে 40জনে 70জন মানুহক দিলে। এই মাত্ৰ অলপ দিন আগতে ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে কৈছিল যে 200 মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু 40জনে 70জনে 40জন কিবা এটা দিলে 100ৰ তলৰ মানুহক দিলে, বা এইখিনি মানুহ এতিয়াও পোৱা নাই। এতিয়ালৈকে এই যিটো অৰুণোদয় আঁচনিৰ কথা কৈছে, অৰুণোদয় আঁচনি এতিয়াও কাগজত আছে, তেওঁলোকে ঘোষণা কৰিছে মানুহে পাওক। তাৰপিছত আমি ক'ম যে মই সেইদিনা কৰিমগঞ্জত কৈছিলোঁ যে অসমীয়াত এটা কথা আছে, গছত কঁঠাল উঠত তেল, সেই এতিয়াও আমি সেইকাৰণে অৰুণোদয় কথাটো এতিয়াও মই মন্তব্য নিদিওঁ। পালেতো দৰিদ্ৰ মানুহক চৰকাৰখনে কাম কৰি দিয়ক, দৰিদ্ৰ মানুহখিনিক কিবা বেনিফিট দিয়ক, আমি সদায় ভাল পাম, আমি ধন্যবাদ দিম চৰকাৰখনক। কিন্তু সঁচাকৈ জানো পাব, প্ৰশ্ন হৈছে সেই পইচাটো আহিব ক'ৰ পৰা? এতিয়া বিত্ত পৰিস্থিতিটো ইমান বেয়া, গভৰ্ণমেণ্টৰ ডিএটো দিয়া নাই, ষ্টেট গভৰ্ণমেণ্টে এমপ্লয়ী পাব লগা পইচা দিয়াই নাই, কিন্তু তাৰ মাজত আজি তেওঁলোকে নিযুক্তি, তাৰ মাজত বিত্ত পৰিস্থিতিটো ইমান, বিত্তীয় পৰিস্থিতিৰ পইচাটো ক'ৰ পৰা আহিব? এই যে পইচা দিব সেইটো ক'ৰ পৰা আহিব, সেইটো কিন্তু এতিয়াও চৰকাৰৰ পৰা ব্যাখ্যা আগবঢ়োৱা নাই। হয়, সেই সম্পৰ্কে বাৰু সেইটো চৰকাৰে চিন্তা কৰিব ক'ৰ পৰা আনিব, সেইটো আজিৰ আমাৰ পৰ্যালোচনাৰ বিষয় নহয়। আমি এটা কথা ক'ব বিচাৰিম যে তেওঁলোকে যে এনেধৰণে ৰাইজৰ কাৰণে আগবঢ়াইছে, বিভিন্ন আঁচনিৰ জৰিয়তে টকা হওক, চাউল হওক, ঘৰ দিছে, লেট্ৰিন দিছে, এনেধৰণে বিভিন্ন সামগ্ৰী আগবঢ়াইছে। এতিয়া প্ৰশ্নটো হ'ল, এটা জাতি, মই অসমৰ পটভূমিত কথাখিনি ক'বলৈ বিচাৰিছোঁ, এটা জাতি আগবাঢ়িবলৈ হ'লে মাহে দিয়া 30 কেজি চাউল, এখন কম্বল, যিটো কংগ্ৰেছৰ দিনতো দিয়া হৈছিলে, বা এটা আঁঠুৱা, বা ষ্টুডেণ্টক এখন স্কুটি, এইখিনিয়ে জানো এটা জাতিক আগুৱাব পাৰে? আৰু এটা জাতিৰ মানসিকতা তেতিয়া ভাল হ'ব পাৰে জানো? মানে কৰ্মমুখী হ'ব পাৰিব জানো এটা জাতি তেতিয়াহ'লে? কৰ্মমুখী আমি একেলগে কৰিব লাগিব। দৰিদ্ৰ মানুহখিনিক কিবা এটা আমি সংস্থাপন দিব লাগিব। আমাৰ চৰকাৰ ৰাজনৈতিক দল হিচাপে আমাৰ কৰ্তব্য কি? চৰকাৰত আমি যেতিয়া দৰিদ্ৰ মানুহখিনিক সেৱা কৰা, সেই দৰিদ্ৰ মানুহখিনিৰ উত্থান আমি কৰিব লাগিব, তেওঁলোকক লগে লগে প্ৰয়োজনৰ লগে লগে কৰ্মসংস্থানৰ সুবিধা দিব লাগিব। আজি অসমত এতিয়া কিজানি পঞ্জীকৃত নিবনুৱাৰ সংখ্যা 23 লাখ হ'ল। এই চৰকাৰখনে এতিয়ালৈকে কিজানি 1 লাখ নিবনুৱাকো সংস্থাপন দিব পৰা নাই। গতিকে তেখেতসকলে একেলগে এইখিনিও কৰক, দৰিদ্ৰ মানুহৰ কাম কৰক, নিবনুৱা সংস্থাপনৰ কামো কৰিলে বেছি ভাল হ'ব। হয়, সেইটো আমি দেখা নাই। তাৰমানে এইটো কংগ্ৰেছৰ দিনতো হয়তো কিছু পৰিমাণে পৰিলক্ষিত হৈছিল, মানে বৃত্তিমূলক আঁচনি খুব কম, যিবিলাক স্কিলৰ কামখিনি খুব কম, যদিও এনাউন্স হয় বহুত, কিন্তু কম হয়। কিন্তু সেই চাউল 30 কেজি কিন্তু হয়তো পাইছে মানুহে, কিন্তু সেইটো দি মানুহৰ কৰ্মমুখিতাক নাইকিয়া কৰি এটা কৰ্ম বিমুখ জাতি গঢ়া হ'ব বুলি আমি ভাবোঁ। তাৰমানে নাই চাওক, এই আপুনি যিটো চাউল 30 কেজি পাইছে বুলি কৈছে, যিবিলাক মানুহে লকডাউনৰ সময়ত, হয়তো যে লকডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল, ৰাজ্য চৰকাৰে যিটো আদৰণিও জনাইছিল যে যিখিনি মানুহৰ ৰেচন কাৰ্ড নাই, সেইখিনি মানুহক, নথকা মানুহখিনিক আমি চাউলৰ যোগান ধৰিম। কিন্তু এতিয়া অইন জেগাত কি হৈছে গম নাপাওঁ, গুৱাহাটীতে ৰেচন কাৰ্ড নথকা 10% মানুহে এতিয়ালৈকে সেই চাউলৰ ব্যৱস্থা পোৱা নাই। আমি ক'ৰবাত কিছু ব্যৱস্থা কৰি দিছোঁ চৰকাৰৰ আঁচনিসমূহৰ জৰিয়তে, কিন্তু এতিয়াও বহু মানুহে পোৱা নাই। এতিয়া কালি সেইদিনা মই যি অঞ্চলত গৈছোঁ, তেওঁলোকে সেই 10 কাৰ্ড নথকা মানুহৰ কাৰ্ডটো নায়েই, সেই 10 কেজি যি চাউল দিছে সেই চাউলো পোৱা নাই। গতিকে এইবিলাক মাত্ৰই চৰকাৰখনৰ ঘোষণাহে মাত্ৰ। হয়, চৰকাৰৰ ঘোষণা, সেয়া হয়তো লাহে লাহে ৰাইজে বুজিব, সময়ে বুজাব। কিন্তু এতিয়া আমি অকণমান যদি কথাখিনি অকণমান আঞ্চলিকতালৈ আহি যাওঁ, মানে কথাটো হ'ল কি, বৰ্তমান অসমৰ পৰিস্থিতি দেখিছে, সকলোৱে জানে, ৰাইজে দেখিছে, আৰু অসমত এতিয়া ঢৌ উঠিছে পুনৰ আঞ্চলিকতাবাদৰ ঢৌ। যি ঢৌত এতিয়া এটা চামে আকৌ ভাবিছে যে আঞ্চলিক ৰাজনীতিক আমি আদৰি আনি ৰাষ্ট্ৰীয়তাবাদক ধ্বংস কৰিম। সেয়া পচিবল নে? এইটো ইম্পচিবল। চাওক, আঞ্চলিক ৰাজনীতি ইয়াৰ আগতে বহুতবাৰ হৈছিল। 85 চনত যেতিয়া সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি এছামে যেতিয়া আঞ্চলিক দল গঠন কৰিছিল, তেতিয়াও তেওঁলোকে কৈছিল যে সৰ্বভাৰতীয় দলে অসমক শোষণ কৰিলে, মাত্ৰ একো নিদিলে। কিন্তু তেনে বহু নেতাই, যিসকলে সেই সময়ত সেই শ্লোগান দিছিল, তেনে বহু নেতাই আজি সৰ্বভাৰতীয় ৰাজনৈতিক দলত যোগদানেই কৰিছে। আৰু এই আঞ্চলিক দল ইলেকশ্যনৰ আগত হৈছে,
বিজেপি বিৰোধী চবেই বিজেপি বিৰোধী বুলি কৈছেতো আমি আদৰণি জনাইছোঁ, কিন্তু আমাৰ এটা সন্দেহ আছে তেওঁলোকৰ মানে কথাখিনিৰ ওপৰত। কা আন্দোলনৰ কথা কৈছে যে এটা আন্দোলন যিটো কা বিৰোধী যিটো আন্দোলন, সেই আন্দোলনটো সমাধান কৰিবৰ কাৰণে, সেই দাবী সমাধান কৰিবলৈ কাৰণে অকল এটা ৰাজনৈতিক দলৰ জন্ম হ'ব লাগে বুলি হয়তো মই বিশ্বাস নকৰোঁ। যে অসম আন্দোলন যেতিয়া হৈছিল বিদেশী বহিষ্কাৰৰ বিৰুদ্ধে 1979 চনৰ পৰা, তেতিয়া কিন্তু ৰাজনৈতিক দল নাছিল। সদৌ অসম ছাত্ৰ সন্থাই এটা অৰাজনৈতিক সংগঠন হিচাপে আন্দোলনটোৰ নেতৃত্ব দিছিল আৰু কম বেছি পৰিমাণে আন্দোলনটো সফল হৈছিল। তাৰপিছতহে তেওঁলোকে কিন্তু ৰাজনৈতিক দল গঠন কৰিছিল। কিন্তু এতিয়া সকলোৱে এটা ৰাজনৈতিক দল গঠন কৰিছে, বোলে আমি কি বোলে কা আন্দোলনটো আমি কিবা হেৰি কৰাৰ কাৰণে এটা ৰাজনৈতিক দল গঠন কৰিছোঁ। আৰু মানুহে এটা আপুনি যিটো ঢৌ কৈছে এইটো সংবাদ মাধ্যমৰ ঢৌ, আৰু যিমান দিন নিৰ্বাচন দিন ওচৰ চাপি আহিব দেখিব জনসাধাৰণে আঞ্চলিক শক্তিক আৰু বিশ্বাস নকৰা হৈছে। আপুনি এতিয়া বাতৰি কাকতবিলাকত আঞ্চলিক দলৰ প্ৰয়োজনীয়তা আছেনে নাই সেই লৈ বিভিন্ন প্ৰবন্ধ লিখা মেলা ওলাই থাকে। এই বাতৰি কাকতৰ সৰহসংখ্যক প্ৰবন্ধই কিন্তু আঞ্চলিকতা বা নতুন আঞ্চলিক দল গঠনৰ বিৰোধিতাহে কৰিছে। হয়, যদি আমি আপোনাৰ কথাৰে চাওঁ যে বাতৰি কাকতত বা নিউজ চেনেলসমূহত এনেধৰণে হৈছে যে বিৰোধিতা কৰি লিখিছে কোনোবাই, সেয়া হয়তো ইণ্টেলেকচুৱেল মানুহখিনিৰ মাজত, বুদ্ধিজীৱীখিনিৰ মাজত সীমাবদ্ধ হ'ব পাৰে। আমি ইতিমধ্যে যিমানখিনি আমাৰ আছে যোগাযোগ মানে বিভিন্ন মহলৰ লগত, আমি জনামতে আঞ্চলিকতাবাদী শক্তিৰ ভিতৰত ছাত্ৰ সন্থাই যিটো শক্তিক আগুৱাই নিছে, ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক ৰাজনীতিকৰ লগত তেওঁলোকে যোগাযোগ কৰিছে, বহু ক্ষেত্ৰত আগুৱাইছে, আৰু অসমৰ বা ভাৰতৰ বিভিন্ন কেপিটেলিষ্টৰ লগতো তেওঁলোকে ফিনেন্সিয়েল পাৰ্টটো আগুৱাই নি এই আন্দোলনটোক ছাকচেছ কৰিবৰ কাৰণে, এই আঞ্চলিক ৰাজনীতিক তেওঁলোকে থিয় কৰাবৰ কাৰণে প্ৰচেষ্টা কৰিছে বুলি ঘুনুকঘানাককৈ শুনি আছোঁ। এইটো হ'ব পাৰে এটা ৰাজনৈতিক দল তেওঁলোকে গঠন কৰিছে, বিভিন্ন জেগালৈ যাব তেওঁলোকৰ বিভিন্ন সৰ্বভাৰতীয় বা বিভিন্ন ৰাজ্যৰ আঞ্চলিক, কিন্তু বিভিন্ন ৰাজ্যৰ আঞ্চলিক শক্তিসমূহৰ কি সকলোৰেতো এটাই কথা, তেওঁতো দিল্লীত হয়তো কোনোবা এটা হয় NDAত আছে নতুবা UPAত আছে। গতিকে তেওঁলোকে বিভিন্নজনৰ বিজনেছমেনৰ ওচৰলৈ যোৱা বুলি তেওঁলোকে স্বাভাৱিক এটা ৰাজনৈতিক দল জন্ম কৰি দিব খুজিছে যেতিয়া সেইখিনি প্ৰয়োজন আছে বা সেইখিনি যাবই লাগিব। কিন্তু তেখেতসকলক আমি শুভেচ্ছাই জনাইছোঁ, আৰু অসমৰ ৰাইজে, মই পুনৰবাৰ কৈছোঁ, অসমৰ ৰাইজে আঞ্চলিক ৰাজনৈতিক দলৰ ওপৰত তেওঁলোকৰ যোৱা দিনবিলাকৰ ঘটনাৱলীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে। কিন্তু আমি জনাত কংগ্ৰেছেও আঞ্চলিক ৰাজনীতিৰ পাৰ্টটোক আদৰণি জনাব বিচাৰে। আমি চাওক, বিজেপি বিৰোধী শক্তিসমূহক একো ধৰ্মনিৰপেক্ষ যিবিলাক দল ৰাজনৈতিক দল আছে বা অনুষ্ঠান আছে সকলোকে লৈ, বাম গণতান্ত্ৰিক দলসমূহক লৈ বিজেপি বিৰোধী শক্তিসমূহক আমি একত্ৰিত কৰাৰহে চেষ্টা কৰিছোঁ। যদি সকলো আহে ভাল, কিন্তু তেওঁলোকে অকলে যিটো ভাবিছে সেইটো কিন্তু কেতিয়াও সফল নহ'ব। আমি সেইটো চেষ্টা কৰিছোঁ। তেওঁলোকে যদি আমাৰ যিবিলাক নীতি আদৰ্শ, আমাৰ যিটো কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচীৰ ভিত্তিত যদি তেখেতসকলে সমৰ্থন কৰে আৰু প্ৰকৃততে যদি বিজেপি শাসনৰ পৰা তেওঁলোকে আঁতৰাটো বিচাৰে, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় আমাৰ লগত সহযোগিতা কৰিব বুলি আমি বিশ্বাস কৰোঁ। আৰু আনহাতে কংগ্ৰেছৰ কৰ্মীসকলক কিন্তু ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই, সভাপতি ডাঙৰীয়াই কংগ্ৰেছ কৰ্মীসকলক, তেখেতে বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি কংগ্ৰেছ কৰ্মীসকলক প্ৰয়োজনত অকলে হ'লেও নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি চলোৱাৰ মানে নিৰ্দেশ দিছে, আৰু তেওঁৰ প্ৰস্তুতি সম্পূৰ্ণ আমি আৰম্ভ কৰিছোঁ। হু ইজ বদৰুদ্দিন বুলি এটা সময়ত আপোনালোকৰ দলৰ বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কৈছিলে। বৰ্তমান আকৌ সেইজন বদৰুদ্দিনৰ লগতে আপোনালোকৰ কিবা এটা বুজাপৰা হ'বলৈ আগবাঢ়ি আছে বুলি আমি জানো। তাৰমানে এইটো সূচালে নেকি যে ৰাজনীতিত কোনো শত্ৰু নাই, কোনো মিত্ৰ নাই? হয়, আপুনি ঠিকেই কৈছে, ৰাজনীতিত কোনো শত্ৰু নাই, মিত্ৰ নাই। আৰু হু ইজ বদৰুদ্দিন কোৱাৰ পিছতো বদৰুদ্দিন আজি নহয়, কেন্দ্ৰত UPA কংগ্ৰেছৰ সহযোগী দল হিচাপে আছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত আজমল ডাঙৰীয়াৰ UDF দলে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা কুমাৰ ডাঙৰীয়ানী সমৰ্থন কৰিছিল। আৰু আজি বিজেপিয়ে আমাক বিৰোধিতা কৰিছে যে আজমলৰ লগত তেওঁলোকে এলায়েন্স কৰিব খুজিছে। কিন্তু 14 চনৰ ৰাজ্যসভাৰ নিৰ্বাচনত জয়ন্ত বৰুৱাক তেখেতসকলে সমৰ্থন কৰিছিল, একেলগে কৰিছিল। AJP BJP সকলোৱে মিলি আজমলৰ লগত একেলগে গৈছিল, একেলগে নমিনেশ্যন পেপাৰত, একেখন নমিনেশ্যন পেপাৰতে তেওঁলোকে চহী কৰিছে গোটেইখিনিয়ে মিলি। গতিকে আজমল এটা ধৰ্মনিৰপেক্ষ শক্তি হিচাপে এতিয়া আহিছে। তেওঁলোকৰ বিধানসভাত প্ৰাৰ্থিত্ব আছে, সংসদত প্ৰাৰ্থিত্ব আছে, আৰু তেওঁলোকে আমি যিবিলাক বিষয় অসমৰ কাৰণে কৰিব বিচাৰিছোঁ সেইখিনি বিষয়তো তেওঁলোকে সমৰ্থন কৰিছে। সেইকাৰণে তেখেতসকলৰ লগত আমাৰ প্ৰাৰম্ভিক আলোচনা চলি আছে, এতিয়াও চূড়ান্ত হোৱাগৈ নাই। এইবাৰ নিৰ্বাচন আহি আছে 21ত, আৰু বেছিদিন নাই হাতত। এতিয়াতো ৰাজনৈতিক দলসমূহে টঙালি বান্ধিছেই।
কংগ্ৰেছৰ এইবাৰ কেনেধৰণৰ স্থিতি হ'ব যাৰ বিনিময়ত আমি ভাবিব পাৰোঁ যে কংগ্ৰেছে এইবাৰ অসমৰ ৰাজপাট দখল কৰিব? আমি যিখিনি হৈছে আমাৰ নেতাসকল বিভিন্ন জিলালৈ বিভিন্ন গাঁৱলৈ পৰিভ্ৰমণ কৰি আছে আৰু মই মাজতে কৰিমগঞ্জ জিলালৈ গৈছিলোঁ। এতিয়া কৰিমগঞ্জ জিলা বিধানসভা সমষ্টিৰ 5টা বিধানসভা সমষ্টিৰ ভিতৰত 2টাত আমাৰ বিধায়ক আছে কৰিমগঞ্জ উত্তৰ আৰু বদৰপুৰত। আৰু তাৰ কৰ্মীসকলৰ যিটো উৎসাহ দেখিলোঁ, সেই উৎসাহত এইবাৰ মই ধৰি লৈছোঁ আমি যে আমি কৰিমগঞ্জ জিলাৰ 5খন আসনৰ 5খন কংগ্ৰেছ আৰু মিত্ৰ শক্তি লাভ কৰিব। আৰু তেওঁলোকে মই যেতিয়া গৈছিলোঁ তেওঁলোকে কি কৰিছে, প্ৰশাসনে 2টা বিধানসভা সমষ্টি ৰাতাবাৰী আৰু পাথাৰকান্দিত প্ৰশাসনে আজ্ঞা অনুমতি দিছে সভা পাতিবলৈ। আমাৰ কৰ্মীসকলৰ সভা এটা হলৰ ভিতৰত পাতিব বিচাৰিছিলোঁ। শেষ মুহূৰ্তত তেওঁলোকে এইখিনি কেঞ্চেল কৰি দিছে। তেওঁলোকে কৈছে যে 100 মানুহ নহয়, আমি ইণ্টেলিজেঞ্চৰ খবৰ মতে 200 মানুহ হ'ব। ৰাস্তাত যুৱ কংগ্ৰেছৰ কৰ্মীসকল আহিছিল বাইক লৈ, পুলিচ CRP লৈ বাইক লৈ কৰ্মীসকলক বাধা দিছে। এখন সভা এজন মানুহৰ চোতালত, এজন কলেজৰ অধ্যাপকৰ চোতালত আমি সভা পাতিছিলোঁ। তেতিয়া তাত থানাৰ 1 ঘণ্টাৰ সভাখনৰ ৰাতাবাৰী সমষ্টিত 1 ঘণ্টাৰ সভাখনৰ কাৰণে তাৰ স্থানীয় থানাৰ OC-জনে 25 বাৰ ফোন কৰিছে সভা বন্ধ কৰিবলৈ ঘৰৰ মালিকক। গতিকে তেখেতসকলে হয়তো কৰিমগঞ্জত যিটো পৰিৱেশ হৈছে তাৰ পৰা দেখিছোঁ সমগ্ৰ অসমত হৈছে। লাহে লাহে মানুহৰ মনত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সমৰ্থনত জনসাধাৰণ আগবাঢ়ি অহা যেন আমাৰ অনুমান হৈছে। আৰু এই অনুমানৰ ভিত্তিত এটা কথা আমি ক'ব পাৰোঁ যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ শক্তিসমূহে আমি অহা নিৰ্বাচনত 21 চনৰ পিছত অসমত এখন চৰকাৰ গঠন কৰিব পাৰিম, এইটো নিশ্চিন্ত। কিন্তু কাছাৰৰ যিটো কথা ক'লে আপুনি, কাছাৰৰ পটভূমিত যিখিনি কথা ক'লে, কাছাৰত আপোনালোকৰ স্থিতি বহুত দুৰ্বল বুলি আছামে ক'ব খোজে, ৰাজনৈতিক এনালিষ্টিকসকলে ক'ব খোজে। এতিয়া কথা হ'ল কি, কাছাৰৰ বিশেষ এজন পাৰ্চন গৌতম ৰয়, যাক আপোনালোকৰ মহাৰাজা বুলি কোৱা হয় কাছাৰৰ, তেওঁৱে নাইকিয়া হৈ গ'ল। ছেকেণ্ড থিং, আপোনালোকৰ সুস্মিতা দেৱ যদিও কংগ্ৰেছত আছে, তেওঁ কা বিৰোধিতা কৰি আপোনালোকৰ লগত নীতিগত যেন এটা পাৰ্থক্য আনিবলৈ চেষ্টা কৰিছে। গতিকে এই 2 বৃহৎ শক্তিয়ে আপোনালোকক কিছু ক্ষতি সাধন কৰিব নেকি? গৌতম ৰয় ডাঙৰীয়া বা তেখেতৰ পিতৃ কংগ্ৰেছৰ পৰা বিধায়ক হৈছিল। গৌতম ৰায় ডাঙৰীয়া কংগ্ৰেছ প্ৰাৰ্থী হিচাপে আছিল, কিন্তু গৌতম ৰায় ডাঙৰীয়া যোৱাবাৰ 16 চনৰ নিৰ্বাচনত পৰাজিত হৈছে। পৰাজিত হোৱাৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টীলৈ গুচি গৈছে। তেওঁ সম্বন্ধে কোনো মোৰ বিশেষ ক'ব লগা নাই। এইটো সময়ত 21 চনৰ নিৰ্বাচনত আমাৰ দেখিব, তেখেত যদি বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে, নিৰ্বাচনৰ ফলাফলটো সেই সময়ত দেখিব তেওঁ কিমান সিংহ নে কি, সেইটো পিছত ক'ম। আৰু সুস্মিতা দেৱৰ সম্বন্ধে আপুনি কৈছে, হয় তেখেতৰ কিছু মন্তব্য আছে বা তেখেতে ব্যক্তিগতভাৱে ভাবে কাখনৰ সম্বন্ধে, কিন্তু আমাৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ কা সম্বন্ধে যিটো সিদ্ধান্ত, সেই সিদ্ধান্ত তেওঁ মানি লৈছে। আৰু কংগ্ৰেছ কৰ্মী তেনেকুৱা কোনো ৰাজহুৱা স্পষ্টীকৰণ আমি দেখা নাই, কিন্তু মানি লোৱাটো তেওঁ নমনাও কোনো ৰাজহুৱা স্পষ্টীকৰণ দিয়া নাই। নমনাৰো দিয়া নাই, তাৰমানে এটা টেকনিকেলি বস্তুটো ৰাখি থৈছে নেকি, যে তেওঁ কিন্তু প্ৰটেষ্টতে আছে, তাৰমানে আপোনালোকে এইটো দলীয়ভাৱে ৰাজনৈতিক এটা আমাৰ বিৰাট ডাঙৰ এটা ৰাজনৈতিক দল, ইয়াৰ কৰ্মীসকলৰ বিভিন্ন মত পাৰ্থক্য আছে। কিছুমান বিষয় লৈ মত পাৰ্থক্য থাকিব, স্বাভাৱিক কথা, গণতান্ত্ৰিক ৰাজনৈতিক দল এটাত থাকিব। কিন্তু যেতিয়া আমাৰ দলে যিটো সিদ্ধান্ত লয়, আমাৰ কৰ্মীসকলে যিমান ডাঙৰ নেতা নহওক, দলৰ কৰ্মীসকলে সেই সিদ্ধান্তটো মানি লয়। কংগ্ৰেছ শাসনৰ দিনত এটা দুৰ্নীতিৰ কথা, কেলেংকাৰী, চাকৰি সংক্ৰান্তীয় কেলেংকাৰী, UPSC কেলেংকাৰী, আৰু সেইটোৱে মেইন ইছ্যু আছিলে বুলি ক'ব পাৰি। কংগ্ৰেছক দুৰ্নীতিগ্ৰস্ত, ভ্ৰষ্টাচাৰী ইত্যাদি বিভিন্ন বাক্যবাণেৰে আক্ৰমণ কৰি বিজেপিয়ে দখল কৰিছিল বুলি ক'লেও সম্ভৱতঃ ভুল নহ'ব অসমৰ মচনত। ঠিক একেটা ইলেকশ্যনৰ শেষ প্ৰান্তত কংগ্ৰেছৰ কাৰণেও আকৌ এটা যেন অস্ত্ৰ আহিল। সেই অস্ত্ৰটো হ'ল ছাব ইন্সপেক্টৰ এপইণ্টমেণ্ট অসম পুলিচৰ, এক বৃহৎ কেলেংকাৰী ৰূপে, UPSCতকৈও বৃহৎ কেলেংকাৰী বুলি অসমৰ ৰাইজে মত পোষণ কৰিছে বা বিভিন্ন সংবাদ মাধ্যমেও ক'বলৈ আৰম্ভ কৰিছে। এতিয়া এইটো এটা অস্ত্ৰ হিচাপে কংগ্ৰেছে গ্ৰহণ কৰিব নেকি, যে বিজেপিক উফৰোৱাৰ ক্ষেত্ৰত? মানে এইটো ঠিক অস্ত্ৰ ইলেকশ্যন আমি গ্ৰহণ কৰোঁতে আমাৰ নেতৃত্বই সিদ্ধান্ত ল'ব। কিন্তু এটা কথা হৈছে যে এই ঘটনাবিলাক হ'লে চৰকাৰ কাৰ, সেইটো ডাঙৰ কথা নহয়, কংগ্ৰেছৰ নে বিজেপিৰ। এই যে ঘটনাবিলাক হয় বা এই দুৰ্নীতিৰ গোচৰবিলাক আহে, এই যুৱকসকল, ভৱিষ্যতৰ নাগৰিকসকল হতাশগ্ৰস্ত হয়। আপুনি যদি চাই, আজি যদি কোনোবা এজন, সেইদিনা কোনোবা এজন যুৱকৰ লগত মই কথা পাতি আছোঁ যে তেওঁ APSC পৰীক্ষাত উত্তীৰ্ণ হ'ব, মেধাৱী ছাত্ৰ, ক'লে দাদা পৰীক্ষা দিলোঁ, চাকৰি পাম জানো, মোৰ মা দেউতাইতো পইচা দিব নোৱাৰে। সেই যুৱকসকলৰ মনত সেই তেনেকুৱা এটা যে সোমাই গৈছে। আমি ৰাজনীতিৰ লগত যিসকল মানুহ জড়িত বা যিসকল মন্ত্ৰী বিধায়ক,
সেইসকলে এই ভাৱটোৰ পৰা যুৱকসকলক আঁতৰাব লাগিব। এই বিষয়সমূহ আৰু নিৰপেক্ষ হ'ব লাগিলে ভাল পায়। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা কথা ক'ব লাগিব, যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত APSCৰ কেলেংকাৰী হৈছিল আৰু 16 চনৰ নিৰ্বাচন আমি পৰাজিত হোৱাৰ বহুকেইটা কাৰণৰ ভিতৰত সেইটো এটা কাৰণ, আমি স্বীকাৰ কৰি লৈছোঁ, এটা অন্যতম কাৰণ। কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া এনকুৱাৰী হ'ল, তাৰপিছত তেখেতক ৰাইজে ধন্যবাদ জনাইছিল। তেখেতে শূন্য সহনশীলতাৰ কথা কৈছিল, ৰাইজে ধন্যবাদ জনাইছিল। কিন্তু এনকুৱাৰীটোতো ভেকু ভাওনা বুলি কৈ আছে ৰাইজে। আমি কৈ আছোঁ, সেইটোকে মই কৈ আছোঁ। তেওঁ সেই এবছৰৰ কৰিলে, তাৰপিছত তেখেতৰ চৰকাৰৰ দিনত যিখিনি পৰীক্ষা হৈছিল সেইখিনিৰ ওপৰত আজিলৈকে এনকুৱাৰী নিদিলে। তাৰপিছত এই যেতিয়া শেহতীয়াকৈ পুলিচৰ যিটো হ'ল কেলেংকাৰী, সেই কেলেংকাৰীত বিজেপিৰ নেতা জড়িত হৈ পৰিছে আৰু তাৰ ওপৰত কোনো ব্যৱস্থা এতিয়ালৈকে চৰকাৰখনে সেই বিজেপি নেতাজনক দলগতভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। নিতৌ পেপাৰ ফটো ওলাই আছে বাতৰি কাকতত, তেওঁ ইজন মন্ত্ৰীৰ লগত ঘনিষ্ঠ, সিজন মন্ত্ৰীৰ লগত ঘনিষ্ঠ। এই ঘটনাই অসমৰ ৰাইজক তেখেতসকলৰ যে বিজেপিৰ শূন্য দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা আছিল, সেইটো যে আকৌ এখন নাটক, সেইটো এটা যে আকৌ জুমলা, সেইটোৱে প্ৰমাণ কৰি দেখুৱালে। এতিয়া তেখেতসকলে তদন্ত দিছে, আকৌ তেওঁ সভাপতিজনক পদত্যাগ কৰিছে, এইবিলাক মানুহক দেখাই আছে আমি কৰি আছোঁ। আপুনি নিশ্চিন্ত থাকক, এইটোৰ কোনো ফলাফল নলয়। নিৰ্বাচনলৈকে তেওঁলোকে এনেকৈ পাৰ কৰিব। আৰু এই ক্ষেত্ৰত এই ঘটনাটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে মাজে মাজে কৈ আছে যে মুখ্যমন্ত্ৰী এইটো কঠোৰ হওক, কঠোৰ হওক, কঠোৰ হওক। কিন্তু তেখেতৰ পৰা অসমৰ ৰাইজে এটা ব্যাখ্যা বিচাৰিছিল গোটেই বিষয়টো লৈ। তেওঁ অসমৰ ৰাইজত নিশ্চয় ক্ষমা খুজিব লাগিছিল। কিন্তু এইটোৱেই জনসাধাৰণ আজি মানুহে ক্ষোভ হৈছে, এইটো লৈ যুৱকসকলৰ মাজত ক্ষোভ হৈছে। আৰু ৰাজনৈতিক দল হিচাপে আমাৰ কৰ্তব্য জনসাধাৰণৰ ক্ষোভখিনি আমি ৰাইজৰ ওচৰলৈ লৈ যোৱাটো আমাৰ কৰ্তব্য। আৰু আমি যিটো বিৰোধী ৰাজনৈতিক দল, এইটো আমাৰ দায়িত্ব। যিখিনি চৰকাৰে বেয়া কাম কৰিছে সেইখিনি আমি উদঙাই দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে, আৰু সেইটোৱে আমি কৰিছোঁ। এইটো নিৰ্বাচনৰ ইছ্যু এইটো দ্বিতীয় কথা। নিৰ্বাচনীটো ইছ্যু আমি এইখিনিতে এটা কথা ক'ব বিচাৰিম যে আমাৰ অসমৰ মন্ত্ৰী বিধায়কসকল দুৰ্বল মনৰ নেকি বাৰু? যাৰ কাৰণে চাওক, মই এটা কথা ক'ব গৈছোঁ, আজি মুখ্যমন্ত্ৰীৰ গৃহ বিভাগত ইমান ডাঙৰ এটা স্কেণ্ডেল হ'ল, মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট নিদিলে, পদত্যাগটো বহুত দূৰৰ কথা। আমি সেইবোৰ সপোনতো ভাবিব নোৱাৰা ধৰণৰ। তাৰমানে আমাৰ মানুহবোৰ ইমান ক্ষমতা লিপছোঁ যে আমি পদবী এটা এৰিব নোৱাৰোঁ। অথচ সিদিনা আমি দেখা পালোঁ কৃষি সম্পৰ্কীয় যি 3খন আইন সংক্ৰান্তত প্ৰতিবাদ কৰি আকালি দলৰ হৰচিমৰত কৌৰে কিমান ডাঙৰ পদবী, কেন্দ্ৰীয় মন্ত্ৰিত্বৰ দৰে এটা পদবী ত্যাগ কৰিব পাৰিছে। তেনে সাহসৰ নেতাৰ কিয় অভাৱ অসমত? চাওক, কা আন্দোলনৰ সময়ত অসম চৰকাৰৰ 3জন মন্ত্ৰীয়ে পদত্যাগ কৰিলে। মই নাম উল্লেখ কৰিব খোজা নাই। এজন মন্ত্ৰীয়ে বঙাইগাঁৱলৈ ঘূৰি গ'ল, ট্ৰেইনৰ পৰা নামি কান্দি কাটি গুচি গ'ল। যেতিয়া তেওঁ নামিলে ট্ৰেইনৰ পৰা, বাতৰি কাকতত টিভিত ফটো আহিল, তেওঁ কান্দিছে। কৰ্মী সমৰ্থকসকলে তেওঁক যেতিয়া আগবঢ়াই নিবলৈ তেওঁ কান্দিছে। কিন্তু সেইখন পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল। আজি হস্পিটেলত কৌৰ বাদলে যিটো পদত্যাগ কৰিছে সেইখন এখন এতিয়ালৈকে কৈছে তেওঁলোকে আন্দোলন কৰিছে, আমি ওলাই যাম বুলি কৈছে, কিন্তু এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পদত্যাগ পত্ৰখন গ্ৰহণ কৰা নাই। গতিকে এই অসমৰো হ'ব লাগে, অসমৰ মন্ত্ৰী বিধায়কসকলে সাহস দেখাব লাগে, ভাল কথা। কিন্তু চাওক, এতিয়া আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 19 চনৰ 15 আগষ্ট তাৰিখে খানাপাৰাৰ ফিল্ডত যেতিয়া পতাকা উত্তোলন কৰি দিয়া ভাষণত কৈছিল যে 31 তাৰিখে অসমৰ ৰাইজে এখন ঐতিহাসিক দস্তাবেজ পাব NRCখনৰ সম্বন্ধে। তেখেতে কৈছিল যে তেওঁৰ ভাষণত আছে ঐতিহাসিক দস্তাবেজ পাব। কিন্তু তাৰ 15 দিন পিছত 31 তাৰিখে যেতিয়া NRC প্ৰকাশ পালে, তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সেই সম্বন্ধে আজিলৈকে 31 আগষ্ট 2019 চনৰ পৰা আজিৰ তাৰিখলৈকে এই NRC খনৰ সম্বন্ধে তেখেতে একো মন্তব্য তেওঁ গ্ৰহণ কৰিছে, তেওঁ ভাল পাইছে, তেওঁ বেয়া পাইছে, NRCখনৰ সম্বন্ধে একো কথা উল্লেখ কৰা নাই। কিন্তু তেখেতৰ দলৰ সভাপতিয়ে কিন্তু আমি নামানো বুলি পিছদিনাখনেই কৈছে। যিদিনা প্ৰকাশ কৰিছে লগে লগে কৈছে আমি এইখন নামানো। কিন্তু মুখ্যমন্ত্ৰীয়ে যিখন ঐতিহাসিক দস্তাবেজ বুলি কৈছিল, এতিয়া তেওঁ এইখন ঐতিহাসিক দস্তাবেজ বুলি কয় নকয় সেই কথা কিন্তু আজিলৈকে অসমৰ ৰাইজক জনোৱা নাই। আচলতে অসমৰ ৰাইজে ভাবে, আমি অসমৰ ৰাইজৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ লগত কথা বতৰা পাতি যিমানখিনি জানিছোঁ যে অসমৰ ৰাইজে ভাবে এইখন চৰকাৰৰ জাতীয় দায়িত্ববোধ নাই। আপুনি কি ক'ব? স্বাভাৱিক, যদি জাতীয় দায়িত্ববোধ থাকিলেহেঁতেন এইখন চৰকাৰখনৰ কোনো জাতীয়বোধ নাই। আৰু কেন্দ্ৰীয় চৰকাৰখনেও তেওঁলোকৰ নিজৰ দলৰ চৰকাৰখনক কোনো গুৰুত্বই নিদিয়ে। আপুনি 6 ছিডুললৈ যিখন কমিটি বনালে,
কেন্দ্ৰীয় চৰকাৰৰ কমিটি প্ৰতিবেদন দাখিল কৰিব লাগিছিল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যদি ৰাজ্য চৰকাৰৰ কমিটিৰ প্ৰতিবেদনখন যদি জিলাৰ উপায়ুক্তক দিব নেকি কেন্দ্ৰীয় চৰকাৰৰ কমিটিৰ প্ৰতিবেদন ল'বলৈ তেওঁলোকৰ সময় নাই ৰাজ্যৰ তেওঁলোকে কাৰোবাৰ হাতত প্ৰতিবেদনখন দিলে সৌসিদিনা যেতিয়া প্ৰতিবেদনখনৰ কথা ওলাল সংসদত তেতিয়া তেওঁলোকে কৈছে ৰাজ্যৰ মন্ত্ৰী এজনে ক'লে যে এইখন আমি আকৌ চাম এতিয়া তাৰ আইনী এইবিলাক আমাক চাবলৈ দিছে আৰু প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটি তেওঁলোকৰ অসমৰ ৰাইজক অবুৱা বৰাই এটা কথা ভাবিছে যে অসমীয়া ৰাইজে বুৰ্বক একো নাজানে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কমিটিৰ পৰিৱেশখন ৰাজ্য চৰকাৰৰ হাতত দিলে ৰাজ্য চৰকাৰে চাব মেলিব দিব লাগিছিল কেন্দ্ৰীয় চৰকাৰ গতিকে এই চৰকাৰখনৰ ৰাজ্য চৰকাৰখনৰ কোনো জাতীয় বোধ নাই আৰু কেন্দ্ৰ চৰকাৰখনৰ হয়তো ৰাজ্য চৰকাৰখনক কোনো গুৰুত্বই দিয়া নাই আন এটা বিশেষ কুৱেশ্যন মই সুধিব বিচাৰিম কংগ্ৰেছ দলৰ ব্যৰ্থতাৰ মূল কাৰণ হিমন্ত বিশ্ব শৰ্মা ওলাই যোৱাটো কি ক'ব চাওক আমাৰ দলৰ যেতিয়া এজন কৰ্মী বা নেতা দলৰ পৰা ওলাই যায় তেতিয়া দলটোৰ ক্ষতি হোৱাটো স্বাভাৱিক কথা এজন সাধাৰণ আজি হিমন্ত বিশ্ব শৰ্মা নহয় এজন তৃণমূল পৰ্যায়ৰ যেতিয়া এজন কৰ্মী দলৰ পৰা আঁতৰি যায় সেইটো দলৰ কাৰণে সদায় ক্ষতিকাৰক কথা সেইটো তেওঁ ওলাই গ'লেও দলৰ ক্ষতি হ'ব নহয় হিমন্ত বিশ্ব দলৰ এজন তৃণমূল কৰ্মী হিচাপে যদি ধৰা যায় সেইটো এটা ভুল ধাৰণা হ'ব বুলি আমাৰ ধাৰণা হয় সেইটো কোৱা নাই মই তেওঁ নেতা আৰু কৰ্মী মই দুটা শব্দ কৈছোঁ কাৰণ হিমন্ত বিশ্ব ওলাই যোৱাৰ লগে লগে বহুখিনি নেতা বা পালি নেতা বুলি কোৱা যায় যাক তেনেধৰণৰ বহু কৰ্মী আপোনালোকৰ ওলাই গুচি গ'ল ঠিকে কৈছে সেইটো এটা আমাৰ ক্ষতি দলৰ কাৰণে এটা ক্ষতি হৈছে হয় ক্ষতি পৰিয়ালৰ এজন ব্যক্তি যেতিয়া ওলাই যায় ঘৰখনৰ কাৰণে এটা ক্ষতি হোৱাটো স্বাভাৱিক মই তাৰ লগতে কৈছোঁ যে এজন তৃণমূল পৰ্যায়ৰ কৰ্মীও যদি দলৰ পৰা আঁতৰি যায় তেতিয়াও দলৰ কাৰণে ক্ষতি হয় কিন্তু এটা কথা যে হিমন্ত বিশ্ব যদি নগ'লহেঁতেন সম্ভৱতঃ কংগ্ৰেছে 16 চনত অসমৰ বিধানসভাত বহিলহেঁতেন কংগ্ৰেছৰ CM হ'লহেঁতেন বা মানে ৰাজতন্ত্ৰত তেখেতসকলে আহিলহেঁতেন কংগ্ৰেছ আহিলহেঁতেন এতিয়া প্ৰশ্ন হ'ল আমি আওপকীয়াকৈ জগৰীয়া কৰিব পাৰিম নেকি যে কংগ্ৰেছৰ ভুলৰ কাৰণেই জাতি বিধ্বংসী আইনখন আনিবলৈ বিজেপিৰ দৰে এটা জাতি ধ্বংসী চৰকাৰ আমাৰ ৰাজ্যই পালে নহয় চৰকাৰটো দিল্লীত কেন্দ্ৰীয় চৰকাৰে যিটো আইন এখন কেন্দ্ৰীয় আইন অসমৰ ৰাজ্য চৰকাৰ যদিও কোৱা হৈছে কেন্দ্ৰৰ আইন এতিয়া চাওক নৰ্থ ইষ্টৰ 7খন ষ্টেট গোটেইকেইখন ষ্টেটে প্ৰতিবাদ কৰিলে যাৰ বিনিময়ত নৰ্থ ইষ্টৰ বাকী ক'তো দিব নোৱাৰিলে কেৱল অসমত পাৰিলে অসম চৰকাৰখন যিহেতু বিজেপিৰ চৰকাৰ বা বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ বিজেপি আৰু ইয়াত হোৱাৰ কাৰণে তেওঁলোকে হয়তো প্ৰটেষ্ট কৰিবলৈ নোৱাৰিলে কাৰণ আমাৰ অসমীয়া মানুহখিনি সদায় দুৰ্বল মনৰ আমি যদিও আমি কথা বেছি কওঁ আমি আচলতে দুৰ্বল মনৰ তাৰ প্ৰমাণটো আমাক বাকীসকলে প্ৰমাণ কৰি দিলে যে তেওঁলোকে না বুলি কোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে কিন্তু নোৱাৰিলে তেওঁলোকো কিন্তু সহযোগী দল আছিলে আমি দুৰ্বল মনৰ নহয় আমি বোলে ভাগাভাগ কৰিলে যদি বিজেপিৰ নহয় মই অসমীয়া জাতিটোক কৈছোঁ ইয়াত কংগ্ৰেছকো কোৱা নাই দলীয়ভাৱে কোৱাই নাই সংসদত চাওক যেতিয়া এই আইনখন আহিছে সংসদত আমাৰ সাংসদৰ সাংসদসকলে তীব্ৰ বিৰোধিতা কৰিছে এতিয়া কৃষক আইনত লৈও দেখিছে নাই আমাৰ দলৰ সভাপতিয়ে সংসদত তেওঁক বহিষ্কাৰ কৰিছে তেওঁ তাত অনশন কৰি থাকিব লগা হৈছে আমাৰ কংগ্ৰেছৰ সাংসদসকল জাতিৰ স্বাৰ্থত সদায় কাম কৰি আছে অতীততো গোপীনাথ বৰদলৈ ডাঙৰীয়াই যদি সেই সময়ত সেইখন নকৰিলেহেঁতেন তেতিয়া হয়তো অসম আজি বেলেগত থাকিলেগৈহেঁতেন আপুনি মোৰ প্ৰশ্নৰ উত্তৰটো বেলেগ দিছিলে যে যিহেতু কেন্দ্ৰত বিজেপি চৰকাৰ আছে সেই ইয়াত ষ্টেটত সম্ভৱ হৈছে মই তাৰ প্ৰটেষ্ট কৰি কৈছিলোঁ যে 7খন ষ্টেটৰ বাকীখিনিয়ে কিন্তু নামানিলে তেওঁলোকো হয় কোনোবা সহযোগী বা ডাইৰেক্ট তেওঁলোকৰ দলীয় চৰকাৰ কিন্তু নামানিলে অসমৰ চৰকাৰে মানিলে সেইকাৰণে আমি সৰ্বসাধাৰণ ৰাইজে ক'বলৈ বিচাৰোঁ যদি আজি কংগ্ৰেছ থাকিলহেঁতেন কাৰ দৰে বিধ্বংসী আইন নিশ্চয় নাহিলহেঁতেন আৰু অসমীয়া জাতি আজি জাতীয় সংকটত নুভুগিলহেঁতেন মই আগতেই কৈছোঁ অসমৰ কংগ্ৰেছ নেতাসকলে বা আমি কংগ্ৰেছ কৰ্মীসকলে অসমৰ বা অসমবাসীৰ বা অসমীয়া জাতিৰ অসমত সকলো বাস কৰা সকলো মানুহৰ বিৰুদ্ধে কোনো কামেই অতীততো কৰা নাই আৰু ভৱিষ্যতেও এই কাম কেতিয়াও নকৰে গতিকে হয়তো কংগ্ৰেছ ইয়াত থাকিলে সেইখন আইন স্বাভাৱিকতাই নাহিলহেঁতেন আমি ৰাইজৰ বা জনসাধাৰণৰ বিৰোধী কাম কেতিয়াও কৰা নাই আৰু ভৱিষ্যতেও কংগ্ৰেছে জনসাধাৰণৰ বিৰোধী কাম একো নকৰে জনবিৰোধী কাম একো নকৰে আপুনি নিশ্চিন্ত থাকক গতিকে এতিয়া কেন্দ্ৰত চৰকাৰ আছিল তেওঁলোকে আইনখন আনিছে আৰু এইখন চৰকাৰৰ মই আগতে কৈছোঁ দুৰ্বল কেন্দ্ৰ চৰকাৰে গুৰুত্ব দিয়া নাই কেন্দ্ৰ চৰকাৰে যি অৰ্ডাৰ দিয়ে তেওঁলোকে মানি লয় একো নাচায় তেওঁলোকে খালি কেনেকৈ মানে 5টা বছৰ পাৰ কৰিব পাৰিব মন্ত্ৰী হিচাপে বিধায়ক আছে সেইটোতে আছে আৰু বেছি দিন নাই তাৰপিছত তেখেতসকলটো ক্ষমতাৰ পৰা আঁতৰিয়ে যাব কংগ্ৰেছ দলৰ নেতৃত্বৰ অভাৱ তেতিয়াও নেতৃত্বৰ অভাৱ হোৱা নাই
কেতিয়াও নেতৃত্বৰ অভাৱ হোৱা নাই। কংগ্ৰেছে শক্তিশালীভাৱে আহিছে, আমাৰ নতুন নতুন নেতাৰ সৃষ্টি হৈছে। এনে এটা ৰাজনৈতিক দল যি সদায় নতুন নতুন নেতাৰ সৃষ্টি কৰে। আপুনি চাব বিধানসভাত 2001 চনৰ পৰা নতুন নতুন যুৱকক প্ৰাৰ্থিত্ব দিছে। আপুনি যাৰ নাম কৈছে তেওঁসকল 2001 চনত কংগ্ৰেছৰ পৰা জিকি গৈ মন্ত্ৰী হৈছে, আৰু কংগ্ৰেছৰ নেতৃত্বৰ কেতিয়াও অভাৱ হোৱা নাই। নহয়, কংগ্ৰেছত এনে নেতা নাই য'ত আজি নৰেন্দ্ৰ মোদীয়ে যেতিয়া ভাষণ দিয়ে মানুহ শুনি ৰৈ যায়। আপোনালোকৰ তেনেকুৱা কেন্দ্ৰীয় সমিতিত অসমত নাই বুলি মই ক'ব জনা, অসমত আছে, কিন্তু কেন্দ্ৰীয়ভাৱে ধৰি ৰাখিব পৰা তেনেকুৱা নেতাৰ অভাৱ হৈছে, কাৰণ গান্ধী পৰিয়ালৰ মাজতেই সীমাবদ্ধ কংগ্ৰেছ। কি ক'ব? কেতিয়াও কংগ্ৰেছ সীমাবদ্ধ নহয়। গান্ধী পৰিয়ালে কেতিয়াও আঁতৰি যাব বিচাৰিছিল কংগ্ৰেছ সভাপতি পদৰ পৰা। চাওক, গান্ধী পৰিয়ালৰ ভিতৰত কেতিয়াও সীমাবদ্ধ নহয়। দেশৰ দুবাৰ প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰাৰ পিছতো কিন্তু ছোনিয়া গান্ধী সেই পদ প্ৰত্যাখ্যান কৰিছে। গতিকে কংগ্ৰেছ তাৰ ভিতৰত সীমাবদ্ধ নহয়। নতুন নতুন নেতাৰ কংগ্ৰেছে সৃষ্টি কৰিছে আৰু ভৱিষ্যতেও সৃষ্টি কৰি থাকিব। এটা ৰাজনৈতিক দল, আমি এটা শক্তিশালী ৰাজনৈতিক দল, আৰু আমাৰ নেতাৰ কেতিয়াও অভাৱ নাই। আমি ভাষণটো নহয়, আমাৰ কৰ্মীসকলক আমাক প্ৰশিক্ষণ দিয়া হৈছে ৰাইজৰ কাম কৰাৰ কাৰণে, ভাষণ দিয়াৰ কাৰণে নহয়। ভাষণ দিতে মোদীয়ে ভাষণেই দি আছে। 15 লাখ টকাৰ কথা ক'লে, তাৰপিছত হঠাৎ তেওঁলোকে কৈ দিব পাৰে এইটো জুমলা। আমি তেনেকুৱা নকওঁ। আমি যিখিনি কথা কয় আখৰে আখৰে পালন কৰিবলৈ এইখিনি চেষ্টা কৰে। ৰাইজক যেতিয়া আমাৰ দলৰ নেতাসকলে প্ৰতিশ্ৰুতি দিয়ে, সময়ত সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ চেষ্টা কৰে। আমি প্ৰয়োজনতকৈ, আমাক এটাই প্ৰশিক্ষণ দিয়া হৈছে যে প্ৰয়োজনতকৈ বেছি কথা ক'ব নালাগে। জনসাধাৰণ কথাৰ ফুলজাৰি নহয়, কামেৰে যেতিয়া প্ৰয়োজন হ'ব ৰাইজক কামহে কৰাই দিব লাগে। তথাপিতো ৰাইজে ক'ব বিচাৰে আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বৰ ক্ষেত্ৰত ৰাহুল গান্ধীতকৈ প্ৰিয়ংকা গান্ধী কিজানি বেছি জনপ্ৰিয় হ'ব পাৰিলেহেঁতেন, কাৰণ প্ৰিয়ংকাৰ মুখত ইন্দিৰা গান্ধীৰ মুখখন ভাৰতীয়সকলে দেখা পায়। সেই সুবিধাটো কংগ্ৰেছে কিয় গ্ৰহণ কৰিব নিবিচাৰিলে? হয়, প্ৰিয়ংকা গান্ধী এতিয়া আছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা। তেওঁ উত্তৰ প্ৰদেশৰ নিচিনা দায়িত্বত আছে। তেওঁ মাহেকৰ 15-20 দিন উত্তৰ প্ৰদেশ পৰিভ্ৰমণ কৰে, আৰু তেওঁ দেশৰ বিভিন্ন অঞ্চলৰ সাংগঠনিক দিশবিলাক লক্ষ্য কৰি আছে। তেখেতে যথেষ্ট কাম কৰি আছে, কংগ্ৰেছত এতিয়া যথেষ্ট কাম কৰি আছে। মুখখন ইন্দিৰা গান্ধীকে এইবিলাক নকওঁ। তেওঁলোকে এইটো আমাৰ নেতৃত্বই নিজেই থিৰাং কৰি ল'ব, কাক কি দায়িত্ব দিব, কোনে কি কোনটো ছাইড কাম কৰিব লাগে। আমাৰ ইয়াতো সকলোৰে বেলেগ বেলেগ দায়িত্ব আছে, সকলোৱে বেলেগ বেলেগ দায়িত্ব পালন কৰে। আমি এবাৰ যাম ব্যক্তিগতভাৱে পংকজ বৰবৰা। 21ত আপোনাৰ উদ্দেশ্য কিবা লক্ষ্য? নিশ্চয় মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনস্থিৰ কৰিছোঁ, আৰু ইতিমধ্যে সেই ক্ষেত্ৰত কাম আৰম্ভ কৰিছোঁ। কোন সমষ্টি? গুৱাহাটী পূব সমষ্টি। গুৱাহাটী পূব। তাৰ কাৰণে আপুনি কেনেধৰণে প্ৰচেষ্টা আৰম্ভ কৰিছে, প্ৰাৰম্ভিক প্ৰচেষ্টা? এই অঞ্চলৰ কৰ্মীসকলৰ লগত আৰু সাধাৰণ জনসাধাৰণৰ লগত যোগাযোগ অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ, আৰু সংযোগ স্থাপন কৰিছোঁ, আৰু বিভিন্ন অঞ্চল মই পৰিভ্ৰমণ কৰিছোঁ। সেই অঞ্চলৰ ৰাইজৰ সমস্যাসমূহ জনাৰ বাবে চেষ্টা কৰিছোঁ। পংকজ বৰবৰাই টকাৰ ৰাজনীতিক গুৰুত্ব দিয়ে নে মানৱীয় ৰাজনীতিক? কংগ্ৰেছ ৰাজনীতিত মোৰ প্ৰায় 25 বছৰ বা 30 বছৰ সম্পূৰ্ণ হৈছে। সেইটো মই একো ক'ব নোৱাৰোঁ, সেইটো ৰাইজে ক'ব, কংগ্ৰেছ কৰ্মীসকলে ক'ব মই কিহত গুৰুত্ব দিওঁ। নহয়, আপোনাৰ কৰ্মক আপুনি কেনেধৰণে আগুৱাই নিছে সেইটোতো আপুনি জানে। মই এই কংগ্ৰেছৰ কৰ্মী হিচাপে ৰাইজৰ সেৱা কৰাৰ এটা প্ৰয়াস কৰিছোঁ, আৰু সেইটোৱে চেষ্টা কৰিছোঁ। কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে যিটো বদনাম আছে, আপোনাৰ ব্যক্তিগত নহয়, কংগ্ৰেছ দলৰ বিৰুদ্ধে যিটো বদনাম আছে, ভ্ৰষ্টাচাৰী বা সংখ্যালঘুৰ ফালে তেওঁলোকে বেছিকৈ টানে বা দুৰ্নীতিপৰায়ণ বা এনেধৰণৰ বিভিন্ন বদনাম বুলিয়ে ক'লোঁ ৰাইজে কয়, সেই ক্ষেত্ৰত আপুনি কেনেধৰণে ব্যক্তিগত প্ৰচেষ্টা আগবঢ়াব? নাই, আমি চবে এইবিলাক ৰাইজে কয়, কিন্তু সময়ত এতিয়া যেনেকৈ বফাৰ্ছৰ কথা ওলাইছিল, তাৰপিছত বিভিন্ন 2G স্পেক্ট্ৰামৰ কথা হৈছে, সেইবিলাকতো মিছা বুলি লাহে লাহে প্ৰমাণিত হ'ল। ক্ষমতাত থাকিলে মানুহৰ অভিযোগ দিয়াটো সহজ, কিন্তু অভিযোগবিলাক প্ৰমাণ কৰাটোৱেই টান। আৰু যিসকল মানুহে আমাক অভিযোগ দিছিল দুৰ্নীতি কৰিছে, কংগ্ৰেছ ভ্ৰষ্টাচাৰী বুলি, সেইসকল মানুহ আজিকালি তেওঁলোকে ডিঙিলৈকে ইতিমধ্যে অসমতৰ কেন্দ্ৰটো এই প্ৰায় 6 বছৰৰ ভিতৰত ডিঙিলৈকে ভ্ৰষ্টাচাৰত পুত গৈছে, আৰু গোটেই মানুহজন পুত গ'বলৈ আৰু অলপহে বাকী আছে। এতিয়ালৈকে ডিঙিলৈকে পুত গ'লেই ভ্ৰষ্টাচাৰত। গতিকে আমাক অভিযোগ কৰিছে, কিন্তু ৰাইজে বিচাৰ কৰিব, বিভিন্ন সময়ত ৰাইজে বিচাৰ কৰিছে, আৰু এইবিলাক মিছা প্ৰমাণিত হৈছে। অভিযোগটো সহজ কথা। আপোনাৰ ব্যক্তিগত জীৱনততো পিতৃৰ নিশ্চয় আদৰ্শৰ প্ৰভাৱ আছে, ৰাজনৈতিক জীৱনত পিতৃৰ প্ৰভাৱ কিবা? ৰাজনৈতিক জীৱনত আমি জন্মৰ পৰা এটা বেলেগ এটা ৰাজনৈতিক পৰিৱেশত জন্ম হৈছিলোঁ, আৰু তেখেতে যি ধৰণে ৰাজনীতি কৰিছিল, আমি সেই ৰাজনীতিটোকে আমি কৰিব বিচাৰোঁ। এইটোৱে সদায় সেইটোকে চেষ্টা কৰোঁ, আশা আৰু ভৱিষ্যতে হয়তো সপোন দেখি আছোঁ তেনেকুৱা এটা ৰাজনীতিক পৰিৱেশ আকৌ সৃষ্টি হ'ব।
কিন্তু বৰ্তমান পৰিস্থিতিত সেই ৰাজনৈতিক পৰিৱেশ ঘূৰাই অনাটো কিমান জটিল হ'ব? নহয়, জটিল হ'ব পাৰে, কিন্তু সেইটো অসম্ভৱ নহয়। জটিল হ'ব পাৰে, কিন্তু কোনো বস্তুটো অসম্ভৱ নহয়। ৰাইজে এতিয়া উপলব্ধি কৰিছে, নতুন প্ৰজন্মই উপলব্ধি কৰিছে যে আমি সেই যিটো ৰাজনৈতিক পৰিৱেশ আছিল, সেই পৰিৱেশলৈ ঘূৰি যাব লাগিব। এই দুৰ্নীতি ভ্ৰষ্টাচাৰ বেছিদিন দিয়াই নাথাকে। আৰু গণতন্ত্ৰ আৰু ভাৰতত গণতন্ত্ৰ শক্তিশালী হৈ থাকিব লাগিলে এইবিলাক বস্তু আমি আঁতৰাবই লাগিব, তেতিয়াহে যুৱ প্ৰজন্মই নাই। আমি চাওক, এই যিটো পৰিৱেশ এটা সৃষ্টি, এতিয়া নতুন প্ৰজন্মই লাহে লাহে বিভিন্ন মানুহৰ লগত কথা পাতিলে এই ভ্ৰষ্টাচাৰ দুৰ্নীতি এইবিলাক কথা বেয়া পায়, হতাশ হৈছে। আমি ৰাজনৈতিক ক্ষেত্ৰখনত যিবিলাক মানুহ ব্যক্তি জড়িত হৈ আছোঁ, আমি কনিষ্ঠসকল, আমাতকৈ কনিষ্ঠসকল বা জ্যেষ্ঠসকল, আমি সকলোৱে মিলি, আমি দলৰ কথা ক'ব বিচৰা নাই, সকলোৱে মিলি এই ব্যৱস্থাটো যদি পৰিৱৰ্তন নকৰোঁ, তেতিয়াহ'লে মানুহৰ গণতন্ত্ৰৰ প্ৰতি বিশ্বাস হেৰাই যাব। গণতন্ত্ৰ ভাৰতবৰ্ষত জীয়াই ৰাখিব লাগিলে আমি সকলোৱে এইবিলাক পৰিহাৰ কৰি এটা নতুন পৰিস্থিতিৰ জন্ম দিব লাগিব। তাৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিব লাগিব, নহ'লে মানুহে গণতন্ত্ৰৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাব। হয় প্ৰিয় দৰ্শক, গণতন্ত্ৰৰ প্ৰতি বিশ্বাস ৰাখিয়েই আজিৰ আমাৰ লগত আলোচনাত মিলিত হোৱা পংকজ বৰবৰাদেৱে আগবাঢ়িব বিচাৰিছে ৰাইজৰ সেৱাৰ বাবে। আৰু আমিও শুভেচ্ছা জনাইছোঁ তেখেতলৈ। ৰাইজৰ সেৱা কৰক তেখেতে, জনতাক সেই প্ৰশাসন দিয়ক, সেই দিন ঘূৰাই আনক যি দিনত গোলাপ বৰবৰাহঁতৰ দৰে ব্যক্তিসকলে অসমৰ ৰাইজৰ মাজত সুপ্ৰশাসনেৰে অসমৰ ৰাইজক, অসমখনক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। তাহানিৰ সেই ৰাজনীতিক যেন আমি পুনৰ ঘূৰাই আনি আমি ভাৰত তথা বিশ্ব দৰবাৰত অসমীয়া জাতিক প্ৰতিষ্ঠা কৰিব পাৰোঁ। তাৰ কাৰণে শ্ৰী বৰবৰাদেৱলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু 21ৰ নিৰ্বাচনৰ পিছত তেখেতক বিধানসভাৰ এখন বিশেষ আসনত দেখা পোৱাৰ আশাৰে আজিৰ সাময়িকী ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। পৰৱৰ্তী আন এজন ব্যক্তিৰ সৈতে পুনৰ লগ পাম আপোনালোকক। নমস্কাৰ।